কামৰূপ জিলাৰ বৰপলহা কহাৰতোলা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৰপলহা তৰুণ সেৱক সংঘ আৰু ৰাজহুৱা পুথিভঁৰালৰ সহযোগত মাঘী পূৰ্ণিমা উপলক্ষে 67 সংখ্যক শ্ৰী শ্ৰী বিষ্ণু পূজা উদযাপন। তিনিদিনীয়া ভক্তিমূলক কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হোৱা বিষ্ণু পূজাৰ প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বৰপলহা কহাৰতোলা গাঁও উন্নয়ন সমিতিৰ সভাপতি হেমেন চন্দ্ৰনাথে। স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে বৰপলহা কহাৰতোলা গাঁও উন্নয়ন সমিতিৰ উপ সভাপতি তথা ৰঙিয়া হৰদত্ত বীৰদত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰুজ কুমাৰ ডেকা, খেহেনিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা দীপ্তি ৰাজবংশী, সভানেত্ৰী লীনা ডেকা আৰু সমাজকৰ্মী সুৰেন্দ্ৰনাথ ডেকাই। বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বৰপলহা গাঁও প্ৰধান ৰমাকান্ত চৌধুৰী, ধনেশ্বৰ নাথ আৰু মহেন্দ্ৰ তালুকদাৰে। সন্ধিয়া বৰপলহা শ্ৰী শ্ৰী বুঢ়াগোহাঁই মন্দিৰৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে বিষ্ণু পূজা মণ্ডপলৈ মহাপ্ৰভুক আদৰণি জনোৱা হয়। বিষ্ণু বন্দনাৰ পিছতে আৰিয়া পৰ্যটনৰ শুভাৰম্ভ কৰে আচাৰ্য ৰজনীকান্ত নাথ আৰু বুঢ়াগোহাঁই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ নাথে। নিশা হেমচন্দ্ৰ ডেকাই উজাপালি পৰিৱেশন কৰাৰ পিছতে প্ৰথম দিনৰ অন্তিম কাৰ্যসূচী ছোৱালীৰ নাগাৰা নাম পৰিৱেশন কৰে জিন্তি ডেকাই। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বেজেৰা সিঙাৰপাৰা জিলা পৰিষদৰ সদস্য কিৰণ চন্দ্ৰ কাকতিয়ে। নিউজ ডেস্ক AIN লাইভ। বৰপলহা কহাৰতোলা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজিৰ পৰা প্ৰায় ৬৬ বছৰ আগতে বৰপলহা গাঁৱৰ মহান ব্যক্তিসকলৰ দূৰদৰ্শিতাত মাঘ মাহৰ পূৰ্ণিমা তিথিত এই অনুষ্ঠানটি পোনপ্ৰথমে আৰম্ভ কৰিছিলে। আজি আমাৰ ৬৭ সংখ্যক এই মাঘ মাহৰ পূৰ্ণিমা তিথিৰ হোমযজ্ঞৰ অনুষ্ঠান। আজি আমাৰ প্ৰথম দিন। এই প্ৰথম দিনটোত সন্ধিয়া আমাক হোম বুলি কোৱা হয় আমাৰ হিন্দু পৰম্পৰাগত মতে। আৰু আজিৰ এই দিনটোত আমাৰ বৰপলহা কহাৰতোলা গাঁও উন্নয়ন সমিতিৰ অন্তৰ্গত গঞা ৰাইজে মিলি ধৰ্মীয় শোভাযাত্ৰাৰে বৰপলহা গাঁৱৰ মুখ্য নামঘৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই মন্দিৰৰ পৰা আমি মহাপ্ৰভুক আমাৰ এই পূজা মণ্ডপলৈ আদৰি আনোঁ। সেই সূত্ৰে আজি আমি সন্ধিয়া সকলোৱে মিলি ধুমধামেৰে ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাৰে মহাপ্ৰভুক আমি আমাৰ মণ্ডপলৈ আমি আদৰি আনি আমি সন্ধিয়া ভাগত আমি মহাপ্ৰভুক আমাৰ মণ্ডপত স্থাপন কৰোঁ। মণ্ডপত স্থাপন কৰাৰ পিছত আজিৰ সন্ধিয়াৰ আমাৰ বিশেষ আকৰ্ষণ, মুখ্য ধৰ্মীয় আকৰ্ষণ আমাৰ আৰিয়া পৰ্যটন কৰা হয়। আমি দুগৰাকী আৰিয়া পৰ্যটক আছিলে, তেখেতসকলৰ তত্বাৱধানত আমাৰ পূজাৰীৰ তত্বাৱধানত আমি আৰিয়া পৰ্যটন কৰোঁ। তাৰ আগমুহূৰ্তত আমাৰ ৰাতিপুৱাৰ ভাগত আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন কৰা হৈছে, আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী উত্তোলন কৰা হৈছে। আৰু আজি সন্ধিয়া আৰিয়া পৰ্যটনৰ পিছত অহাকালি মাঘী পূৰ্ণিমাৰ মুখ্য আমাৰ ধৰ্মীয় অনুষ্ঠান আছে। দুপৰীয়া আমাৰ হোমযজ্ঞ হ'ব। এই হোমযজ্ঞত আমাৰ সমূহ বৰপলহা গাঁৱৰ ৰাইজৰ লগতে আমাৰ এই ওচৰ পাজৰৰ সমূহ ৰাইজে আমাৰ হোমযজ্ঞত পুষ্পাঞ্জলি অৰ্পণত আমাৰ অংশগ্ৰহণ কৰিব। দুপৰীয়া হোমযজ্ঞ হোৱাৰ পিছত পুষ্পাঞ্জলি হোৱাৰ পিছত আমাৰ মহাভোগৰ ব্যৱস্থা আছে। তাৰ মাজতে কথাটো হ'ল এই যে হোমযজ্ঞ আমি পাতিছোঁ হিন্দু ধৰ্মৰ পৰম্পৰাগতভাৱে আমাৰ বৰপলহাৰ অন্তৰ্গত কহাৰতোলা গাঁও উন্নয়ন সমিতিৰ সকলো ৰাইজে আমাক যি উৎসাহ উদ্দীপনা যোগাই আজিৰ এই দিনটোলৈকে আমাক আগবঢ়ালে, সেই মহান ব্যক্তিসকলক আজি এই সুযোগতে যিসকলে এই প্ৰতিষ্ঠা কৰিছিল আজিৰ পৰা ৬৬ বছৰ আগতে তেখেতসকলক আমি সশ্ৰদ্ধ প্ৰণাম আমি জ্ঞাপন কৰিছোঁ। অহাকালি আমাৰ দুপৰীয়া বিষ্ণু যজ্ঞ শেষ হোৱাৰ পিছত সমূহীয়া পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব। তাৰ ঠিক লগে লগে মহাভোগ আমাৰ ব্যৱস্থাপনা কৰা হৈছে। সকলোৱে মহাভোগ আহি গ্ৰহণ কৰাৰ বাবে আমি উদযাপন সমিতিৰ পৰা জনাইছোঁ। অহাকালিও নিশা আমি আমন্ত্ৰিত নাগাৰা নাম দলৰ নাগাৰা নাম পৰিৱেশন আছে। আমি দুটি দলৰ অহাকালি নাম পৰিৱেশন হ'ব। নলবাৰীৰ পৰা তৰুণ পংকজ তালুকদাৰ আৰু লগতে ইয়াতে থাকিব আমাৰ বৰপলহাৰ তপন নাথ। গতিকে উদ্বোধক হিচাপে আমি আমন্ত্ৰিত কৰিছিলোঁ সন্মানীয় কিৰণ চন্দ্ৰ কাকতিদেৱক। আমি সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে সহায় সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।